ভাৰত ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ একে নিশাই কেইবাটাও পৰিয়ালৰ গৃহ ভাঙি চুৰমাৰ কথামপি পাণ ৰক্ষা পৰিয়ালৰ লোকৰ প্ৰতি নিশা উজাগৰে কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে সমস্যা সমাধানত ব্যৰ্থ হৈ পৰিছে বিয়াগম বন বিভাগ ৰাজ্যত হাতী মানুহৰ সংঘাতে ভয়ানক ৰূপ ধাৰণ কৰাৰ সময়তে ভূটান সীমান্তত বন্যহস্তী মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত দিনে নিশাই উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ জাকে কেতিয়াবা যদি নিৰীহ লোকৰ প্ৰাণ কাঢ়িছে আৰু কেতিয়াবা আকৌ বিভিন্ন কাৰণত বন্যহস্তীও প্ৰাণ হেৰুৱাই আহিছে বছৰ বছৰ ধৰি এই হাতী মানুহৰ সংঘাতৰ মাজতে জীয়াতু ভুগি আহিছে পৰিস্থিতিৰ সন্মুখীন হৈ পৰিছে ভূটান সীমান্তবাসী চলিত বৰ্ষৰ বিভিন্ন প্ৰান্তত বহু কেইগৰাকী ব্যক্তিৰ প্ৰাণ হেৰুৱাৰ বিপৰীতে কেইবাটাও বন্যহস্তীৰ মৃত্যু ঘটিছে ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰতিদিনে বহুতো লোকৰ ঘৰ দুৱাৰ ভাগি পেলোৱাৰ উপৰিও খেতি বাতি সা সম্পত্তি ধ্বংস কৰি আহিছে বনৰীয়া হাতীয়ে মঙ্গলবাৰে পুৱতি নিশা ভাৰত ভূটান সীমান্তৰ ডিমাকুছিৰ সুকুমাৰ মণ্ডল নামৰ লোকজনৰ তিনিটাকৈ ঘৰ ভাঙি চুৰমাৰ কৰি বিস্তৰ ক্ষতি সাধন কৰাৰ উপৰিও ডিমাকুছি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ গৃহ ধ্বংসস্তূপ কৰাৰ লগতে তামোলবাৰী খেতিপথাৰৰ ব্যাপক ক্ষতি সাধন কৰে দীৰ্ঘদিন ধৰি ভূটান সীমান্তৰ ডিমাকুছি ৰাজগড় নালাপাৰা বামুনজুলি টেংকি বস্তি বগৰীতল ভুটীয়া চাহকে ধৰি বিভিন্ন ঠাইত প্ৰতিদিনে ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত বন্যহস্তী মানুহৰ সংঘাত বৃদ্ধি হৈ আহিছে যদিও কুম্ভকৰ্ণ নিৰ্যাত বিয়াগম বিভাগটোৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনপ্ৰতিনিধিসকলে আহি ৰাইজৰ ওচৰত হাতী মানুহৰ সংঘাত ৰোধৰ স্থায়ী সমাধানৰ লোভ দেখুৱাই নিৰ্বাচনত জয়ী হোৱাৰ পিছত সেইসকল জনপ্ৰতিনিধিৰ আহৰি নাই বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ লোকৰ সন্মুখত থিয় দি সান্তনা দিবলৈ যাৰ বাবে ৰজাঘৰীয়াৰ ওপৰত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ঠিক 1মান বজাত বনৰীয়া হাতী দুটা আহি আমাৰ সুকুমাৰ মণ্ডলৰ ঘৰ তিনিটাকৈ ঘৰ ভাঙিলে সেয়েহে মই চৰকাৰ এটা আহ্বান কৰোঁ তেখেত একেবাৰে দুখীয়া পৰিয়ালৰ মানুহ তেখেতে দিন হাজিৰা কৰি খোৱা মানুহ গতিকে চৰকাৰে যাতে তেখেতৰ অলপ সহায় সহযোগ কৰে আৰু আজি কেইবাদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ ইয়াত চলি আছে এই বছৰতে 5টাকৈ হাতীও মৰিছে আৰু মানুহও মাৰিছে আৰু ওচৰে পাজৰে ঘৰ দুৱাৰো ভাঙি আছে গতিকে মই চৰকাৰ এটাই আহ্বান কৰিছো তেখেতসকলে যাতে অকণমান দৃষ্টিগোচৰ কৰে এই বিষয়টোক লৈ হাতী আহি তাৰমানে এদিনা ৰাতি আজি যোৱা ৰাতি আহি পেলাই উৎপাত কৰিলে 3টামান ঘৰ 3টামান ভাঙিলে আৰু আজি বুলি কথা নহয় তাৰমানে আজি বহু কেইদিন আহি আছে হাতী ৰোজবেলি আহা কৰি আছে হাতীটো এতিয়া চৰকাৰে আমাৰ কি কৰি দিয়ে কিবা এটা কি সুবিধা কৰি দিয়ে এইটোৰ কি বিচাৰ লয় এতিয়া আমি আমাৰতো কৰাৰ একো শক্তি নাই এতিয়া চৰকাৰৰ পৰা যদি কিবা এটা সহায় বা সুবিধা কৰিলে হয় তেতিয়া আমি অলপ হেৰি পালো হয় ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696